নমস্কাৰ, মই মনালিছা গগৈ। কাইলৈ বহু প্ৰতীক্ষিত দিল্লী বিধানসভাৰ নিৰ্বাচন আছে। এই বিধানসভাৰ নিৰ্বাচনত কেনেকুৱা ফলাফল হ'ব তাক লৈ সকলো চিন্তিত হৈ আছে। প্ৰধানকৈ তিনিটা দল, শাসনত থকা আপ দল, বিজেপি আৰু কংগ্ৰেছ, তিনিটাকেই ক্ষমতা লাগে দিল্লীত। বিজেপিক লাগে ডাবুল ইঞ্জিনৰ চৰকাৰ, কংগ্ৰেছক লাগে বিগত তিনিটা কাৰ্যকাল, মানে দুটা কাৰ্যকাল যদিও এবছৰ আপে নেতৃত্বত আছিল, গতিকে শীলা দীক্ষিতৰ পিছত তাত কংগ্ৰেছে আৰু ভুমুকি মাৰিব পৰা নাই। গতিকে কংগ্ৰেছে হেৰুৱা মৰ্যাদা ঘূৰাই ল'ব খুজিছে আৰু আপক লাগে তৃতীয়বাৰৰ বাবে ক্ষমতা। তাৰ কাৰণে তিনিটা দলেই মহিলাসকলক লৈ বিভিন্ন আকৰ্ষণীয় আঁচনি ঘোষণা কৰিছে। আমি সকলোৱে জানো ভাৰতৰ ৰাজনীতিত বৰ্তমান মহিলাৰ স্থান যথেষ্ট গুৰুত্বপূৰ্ণ। স্থান মানে বিধানসভা বা লোকসভাত বুলি ক'লে ভুল কৰা হ'ব। আচলতে ভোটাৰ হিচাপে মহিলাক যথেষ্ট গুৰুত্ব দিয়া হয়। মহিলাক এই কাৰণেই গুৰুত্ব দিয়া হয় যে মহিলাৰ কাৰণে বিভিন্ন আঁচনি ঘোষণা কৰিলে তেওঁলোকে সেই আঁচনিৰ বেনিফিচিয়াৰী হয়, হিতাধিকাৰী হয় আৰু ভোটদান কৰে। এই বিশ্বাসটো প্ৰতিটো ৰাজনৈতিক দলৰে আছে। সেইকাৰণে দিল্লী বিধানসভাৰ ক্ষেত্ৰত প্ৰতিটো দলেই আপোনালোকে যদি চাই আপৰ পৰা আৰম্ভ কৰি বিজেপি, কংগ্ৰেছ সকলো দলেই ঘোষণা কৰিছে বিভিন্ন ধৰণৰ আঁচনি। তাৰোপৰি তেওঁলোকে প্ৰতিমাহে নগদ এটা ধন দিয়াৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা, এইটো ঘোষণা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী, মানে বৰ্তমানৰ আপৰ চৰকাৰৰ ফালৰ পৰা 1000 টকাকৈ তেওঁলোকে দিম বুলি কৈছিলে। পিছৰ পৰ্যায়ত তেওঁলোক ক্ষমতালৈ আহিলে 2100 টকাকৈ দিব বুলি ঘোষণা কৰিছে। প্ৰথম মহিলা ভোটাৰসকলক আকৰ্ষণ কৰাৰ কাৰণে দিল্লীত অৰবিন্দ কেজৰিৱালে এই ঘোষণাটো কৰিছিল। ইয়াৰ পিছৰ পৰ্যায়ত কংগ্ৰেছ আৰু বিজেপিয়ে কৰিলে। কংগ্ৰেছে সেই আঁচনি, মহিলাসকলৰ কাৰণে কৰা আঁচনিখনৰ নাম দিলে প্যাৰী দিদি যোজনা, আৰু তেওঁলোকে ক'লে যে আমি যদি ক্ষমতালৈ আহোঁ তেনেহ'লে আমি 2500 টকাকৈ দিম। তাৰ বিপৰীতে বিজেপিয়ে প্ৰতিমাহে আকৌ 2500 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিলে। মানে যদি ক্ষমতালৈ আহে তেনেহ'লে আপে দিব 2100, বিজেপি আৰু কংগ্ৰেছে দিব 2500কৈ। তাৰমানে আপোনালোকে বুজক, দিল্লীত মহিলা ভোটাৰৰ সংখ্যা হ'ল 71 লাখ মহিলা ভোটাৰে ভোট দিব দিল্লীত, আৰু সেই 71 লাখ ভোটাৰক লৈ তেওঁলোকে এই ৰাজনীতিটো কৰিছে। এই ৰাজনীতিটো মানে মহিলাসকলক লৈ তেওঁলোকে ৰাজনীতি কৰিছে। তেওঁলোকৰ আশা হ'ল যে মহিলাসকলৰ যিখিনি ভোটাৰ আছে, যিসকল মহিলা ভোটাৰ আছে, এই মহিলা ভোটাৰসকলে তেওঁলোকক ভোট দি জয়ী কৰাব আৰু তাৰপিছত তেওঁলোকে এই মহিলাসকলক প্ৰতিমাহে নগদ এই ধনখিনি দিব। কাৰণ এই ৰাজনৈতিক দলবিলাকে উপলব্ধি কৰিছে যে বিভিন্ন যিবোৰ ৰাজ্য, শেহতীয়াকৈ যিবোৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, প্ৰায়বোৰ ৰাজ্যৰ নিৰ্বাচনত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তাৰ ভিতৰত আপোনালোকে যদি চাই, শেহতীয়াকৈ মহাৰাষ্ট্ৰত যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাত লড়কী বহিন যোজনা তেওঁলোকে আৰম্ভ কৰিছিল। আৰু এই লড়কী বহিন যোজনা আৰম্ভ কৰাৰ কাৰণে 2019 চনত তাত মহিলাৰ যিটো ভোটিং ৰেট আছিলে সেইটো আছিলে 59.26, মানে 159গৰাকী মহিলাই ভোট দিবলৈ ওলাই আহিছিলে। কিন্তু এইবাৰ যেতিয়া তেওঁলোকক পইচা দিয়াৰ কথাটো ঘোষণা কৰি দিলে, তেতিয়া এই ভোটৰ হাৰটো বৃদ্ধি হৈ 165গৰাকী, মানে 65.21%, মানে 65.21% মহিলা ওলাই আহিলে। তাৰমানে য'ত আগতে 100গৰাকী মহিলাৰ 59গৰাকীয়েহে ভোট দিবলৈ আহিছিল, এইবাৰ যেতিয়া তেওঁলোকক পইচা দিয়াৰ কথাটো, স্কিমটো যেতিয়া যোজনাটো আৰম্ভ কৰা হ'ল লড়কী বহিন যোজনা বুলি, তেতিয়া তেওঁলোকে ভোট দিবলৈ 106গৰাকীকৈ বাঢ়ি গ'ল, মানে 65গৰাকী মহিলা এইবাৰ ভোট দিবলৈ আহিলে। তাৰমানে ৰাজনৈতিক দলবিলাকে এটা কথা উপলব্ধি কৰিছে যে মহিলা ভোটাৰসকলে সদায় এটা মেজৰ ৰোল, গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ভাৰতৰ ৰাজনীতিত। তেওঁলোকক শাসনলৈ আনিবলৈ, দলবিলাকক শাসনলৈ অনাৰ ক্ষেত্ৰত মহিলাসকল সদায় মেৰুদণ্ড হিচাপে কাম কৰি আহিছে। ইয়াৰ আগতে আপোনালোকে যদি চাই, মধ্যপ্ৰদেশৰ যিটো নিৰ্বাচন হৈ গৈছিল, মধ্যপ্ৰদেশত এইবাৰ কোনো কাৰণত, সকলোৱে জানে যে কোনো কাৰণত মধ্যপ্ৰদেশত
পুনৰবাৰ বিজেপি চৰকাৰ অহা কথা নাছিল, কাৰণ বিজেপি চৰকাৰ ইতিমধ্যে তাত 3বাৰ আহি গৈছে আৰু এইবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল। গতিকে সকলোৱে ভাবিছিল যে মধ্যপ্ৰদেশত আৰু কোনো কাৰণত বিজেপি চৰকাৰ নাহে। কিন্তু নিৰ্বাচন ঘোষণা হোৱাৰ এটা মাহ পূৰ্বে তাৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে মহিলাসকলৰ কাৰণে লাডলি বেহনা যোজনা আৰম্ভ কৰি দিছিল। সেই যে লাডলি বেহনা যোজনা আৰম্ভ কৰিছিল, তাত তেওঁলোকে মহিলাসকলৰ কাৰণে এটা নগদ ধনৰ ব্যৱস্থা কৰিছিল। সেই নগদ ধনটোৰ কাৰণে মহিলাসকলে এনেকুৱাকৈ ছাপোৰ্ট দিলে, মহিলা ভোটাৰসকলে 18 মিলিয়ন মহিলাই তাত ভোট দিবলৈ গ'ল। মধ্যপ্ৰদেশৰ সৰহসংখ্যক মহিলাই বিজেপিক ভোট দিলে, দলে বলে গৈ বিজেপিক ভোট দিলে আৰু তাৰ ফলত মধ্যপ্ৰদেশত পুনৰবাৰ বিজেপি চৰকাৰ হ'ল। তাৰ পিছত যদি আপোনালোকে সিদিনা হোৱা ঝাৰখণ্ড নিৰ্বাচনলৈ চায়, ঝাৰখণ্ডত বিজেপিয়েও দিছিলে আঁচনি মহিলাৰ কাৰণে, কংগ্ৰেছেও ঘোষণা কৰিছিলে নগদ ধনৰ আঁচনি, কিন্তু তাত ক্ষমতাত আছে ঝাৰখণ্ড মুক্তি মৰ্চা। ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুখ্যমন্ত্ৰী হৈ আছিলে হেমন্ত সোৰেন, বৰ্তমানো তেওঁ মুখ্যমন্ত্ৰী। গতিকে সেই মুখ্যমন্ত্ৰীগৰাকী থকা ঝাৰখণ্ড মুক্তি মৰ্চাই মহিলাসকলৰ কাৰণে তাত মাইয়া সন্মান যোজনা ঘোষণা কৰিছিলে আৰু এই মাইয়া সন্মান যোজনাত তেওঁলোকে 2500 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিলে। এই 2500 টকা দিম বুলি ঘোষণা কৰি তেওঁ জানুৱাৰী মাহৰ পৰা, যিহেতু ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হৈ ফলাফল ওলাই গ'ল, জানুৱাৰী মাহৰ পৰা দিয়া আৰম্ভ কৰিলে। গতিকে আপোনালোকক মই যিকেইখন ৰাজ্যৰ কথা ক'লোঁ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু এতিয়া হ'বলৈ গৈ আছে দিল্লী, এই সকলোতে মহিলা ভোটাৰসকলক যথেষ্ট গুৰুত্ব আৰোপ কৰিছে চৰকাৰত থকা দলবিলাকে আৰু বিৰোধী পক্ষইও। সকলোৱে বুজি উঠিছে যে মহিলাসকল এতিয়া মেৰুদণ্ড, ভোটাৰৰ মেৰুদণ্ড বুলি ক'লে মহিলাসকলেই প্ৰধান ভূমিকাটো লৈ আহিছে। পুৰুষসকলে কেতিয়াবা দুমুখীয়া নীতি লয় বুলি তেওঁলোকে বিশ্বাস কৰে, যে পুৰুষসকলে কেতিয়াবা মিটিং মাটাংবিলাকত, সভা সমিতিবিলাকত যায় যদিও তেওঁলোকে দুই পক্ষত দুইতাল মাৰে কেতিয়াবা, কিন্তু মহিলাসকলৰ ক্ষেত্ৰত তেনেকুৱা দেখা নাযায়। মহিলাসকলে যিটো সিদ্ধান্ত লয় সেইটো এক গোট হিচাপে লয়। তেওঁলোকে যিহেতু আত্মসহায়ক গোট হিচাপেও কাম কৰে বিভিন্ন ধৰণৰ, গতিকে তেওঁলোকে যদি ভাবে যে বিজেপিক দিম বুলি, তেতিয়া বিজেপিকে দিয়ে, যদি আপক দিম বুলি ভাবে আপকেই দিয়ে, যদি কংগ্ৰেছক দিম বুলি ভাবে কংগ্ৰেছকেই দিয়ে। এনেকুৱা ধৰণৰ তেওঁলোকৰ সিদ্ধান্তবোৰ গাইগুটীয়া নহয়, এটা গ্ৰুপ হিচাপে লৈ লয়। গতিকে সকলোবোৰ ৰাজনৈতিক দলেই মই উল্লেখ কৰা বিভিন্ন ধৰণৰ ৰাজ্যবিলাকৰ নিৰ্বাচনত তেওঁলোকে লগ লাগি ছাপোৰ্টটো দিয়াৰ কাৰণে, সমৰ্থনটো দিয়াৰ কাৰণে আজি সেইবোৰ ৰাজ্যত পুনৰবাৰ চৰকাৰকেইখন ঘূৰি আহিছে। এতিয়া দিল্লী নিৰ্বাচনৰ ক্ষেত্ৰত যিহেতু তাত মহিলা ভোটাৰৰ সংখ্যা 71,70,000 আছে, তাত 71 লাখ মানে প্ৰায় 72 লাখেই মহিলা ভোটাৰ আছে। এতিয়া সেই মহিলা 72 লাখ ভোটাৰৰ ওপৰত অৰবিন্দ কেজৰিৱালৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। ইতিমধ্যে মহিলাসকলৰ কাৰণে তেওঁ বিনামূলীয়া বাছৰ ব্যৱস্থা কৰিছেই, সেইটো আছেই, আগৰ পৰাই আছে সেইটো যোজনা, কিন্তু এইবাৰ নগদ ধনৰ ব্যৱস্থাটো কৰিছে। নগদ ধনৰ ব্যৱস্থা যদিও কৰিছে, তেওঁৰ যিটো নগদ ধন ঘোষণা কৰিলে 2100 টকা, সেইটো আকৌ বিজেপি আৰু কংগ্ৰেছতকৈ কম হ'ল। মানে বিজেপি আৰু কংগ্ৰেছে 2500 টকাকৈ কৰিলে, কিন্তু তেওঁ 2100 টকা কৰিলে, যিহেতু তেওঁ প্ৰথম কৰিলে। এতিয়া কথাটো হ'ল, আপোনালোকে চাওক, এইকেইখন ৰাজ্যৰ উপৰিও আমাৰ অসমত মহিলাসকলৰ কাৰণে অৰুণোদয় হিতাধিকাৰী আঁচনিখন চলি আছে। আমি জানো মুখ্যমন্ত্ৰীয়ে ভিন্ন সময়ত ভিন্ন হিচাপ দিয়ে, তথাপিতো 37 লাখ, এবাৰ ক'লে তেওঁ 37 লাখ মহিলাই এতিয়া 1250 টকাকৈ লাভ কৰি আছে। গতিকে আমাৰ অসমত 3.5 কোটি জনতা, তাৰে 37 লাখ মহিলাই এতিয়া 1250 টকাকৈ নগদ ধন লাভ কৰি আছে। হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিহেতু তেওঁ ৰাজনৈতিকভাৱে যথেষ্ট দক্ষ আৰু কৌশলী ৰাজনীতি তেওঁ কৰে, তেওঁ এই গোটেই বিষয়টো এটা ষ্টাডি কৰি আছে, যে বিভিন্ন ৰাজ্যত দেখিছে যে মহিলাসকলক যিমানেই আঁচনিৰ ভিতৰলৈ অনা হৈছে, আঁচনিৰ হিতাধিকাৰী বনোৱা হৈছে, নগদ ধনৰ টোপ যিমানেই বেছিকৈ দিয়া হৈছে, সিমানেই মহিলা ভোটাৰসকলে কিন্তু সমৰ্থন দিছে। সেইকাৰণে আপোনালোকে চাব, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে য'তেই যায় মহিলাসকলক বেছি গুৰুত্ব আৰোপ কৰে, মহিলাসকলক, যুৱতীসকলক বেছি গুৰুত্ব আৰোপ কৰি মিটিংবোৰত যেতিয়া এড্ৰেছ কৰে, তেওঁ বাইদেউ ভালনে, আইতা ভালনে, মা ভালনে, খুৰী ভালনে, এনেকুৱা ধৰণৰবোৰ যিমান কয়, তাৰ তুলনাত কিন্তু পুৰুষসকলক তেনেধৰণে নকয়।
ইয়াৰ কাৰণটো হ'ল এইটোৱে যে বিভিন্ন ৰাজ্যত মহিলাসকলে পুনৰবাৰ ক্ষমতালৈ অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এতিয়া 2026 চনত অসমত যিহেতু নিৰ্বাচন আছে, গতিকে সেই নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মহিলাৰ সহায় লাগিব। এতিয়া যি 37 লাখ আছে এইখিনি তেওঁ বঢ়াব বুলি কৈছে। প্ৰতিটো সমষ্টিত 6-7 হাজাৰকৈ মহিলা হিতাধিকাৰী যোগ হৈ যাব। তেতিয়া 126টা সমষ্টিত 6,000-7 হাজাৰকৈ যেতিয়া আৰু অধিক বৃদ্ধি কৰা হ'ব, তেতিয়া যথেষ্টখিনি মহিলা ভোটাৰ বাঢ়ি যাব সমষ্টিবিলাকত। আৰু সেইটোৱে তেওঁ আশা। এতিয়া মহিলাৰ উন্নয়নতকৈ, মহিলাৰ অলৰাউণ্ড ডেভেলপমেণ্টতকৈ, মহিলাৰ শিক্ষাতকৈ, মহিলা আত্মনিৰ্ভৰশীল হোৱাতকৈ মহিলাক অৰুণোদয় হিতাধিকাৰী বনাই 1250 টকাৰ টোপটো দি তেওঁলোকক কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰি আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যিটো চেষ্টা বাকীবোৰ ৰাজ্যতো মই ইতিমধ্যে ক'লোঁ, সকলোতে এই ধৰণৰ চেষ্টা চলি আছে। তেওঁলোকে কিন্তু কোনো এখন চৰকাৰে মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি কিমান ঘোষণা কৰিছে আমি নাজানো, কিন্তু আমি জানো যে নগদ ধন এটা বিশেষ তাৰিখত, মাহটোৰ এটা বিশেষ তাৰিখত তেওঁলোকে নগদ এটা ধন দিয়ে আৰু সেই ধনটো পাই মহিলাই বাহ কৰি একদম হাত চাপৰি বজাই সমৰ্থন দি আহিছে। গতিকে এই কথাটো আমি সকলোৱে গুৰুত্ব দিব লাগিব যে মহিলাৰ প্ৰকৃত উন্নয়নৰ কাৰণে আমাক কি লাগে। প্ৰকৃত উন্নয়নৰ কাৰণে আমাক শিক্ষা লাগে, আমাক সংস্থাপন লাগে, আমাৰ যিটো স্কিল, যদি কাৰোবাৰ কিবা দক্ষতা আছে সেই দক্ষতা বিকাশ কৰি সেইটোক যাতে এটা তাৰ জৰিয়তে যাতে তেওঁ উৎপাদনমুখী হ'ব পাৰে, সেইটো বিক্ৰী কৰিব পাৰে, কোনোবাই আচাৰ বনাব জানে সেইটো বিক্ৰী কৰিব পাৰে, এনেকুৱা ধৰণৰ এখন বজাৰ সৃষ্টিৰ প্ৰয়োজন আছিল। তাৰ বিপৰীতে কিন্তু প্ৰতিখন চৰকাৰে বা প্ৰতিটো দলে গুৰুত্ব দি আহিছে এনেকুৱা কিছুমান আভুৱা ভৰা বুলি এক প্ৰকাৰ কৈছোঁ, আভুৱা ভৰা ভোটৰ আশাত এনেকুৱা ধৰণৰ কেইটামান নগদ ধনৰ টোপ দি তেনেধৰণেই মহিলা ভোটাৰসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰি আহিছে। এতিয়া অসমৰ ক্ষেত্ৰত মই ক'লোৱেই যে 2026 চনত একেধৰণৰ ভূমিকাই ল'ব। হয়তো বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যিহেতু অসমত পইচাটো কমি আছে 1250 টকা, আমাৰতো চৰকাৰে ঋণ লৈয়ে থাকে, গতিকে নিৰ্বাচনৰ আগত ঋণ লৈ তেনেকুৱা এটা এই ধনটো 1250 টকাৰ পৰা ডাবল কৰি 2500 টকাও কৰি দিলেও কিন্তু আচৰিত হ'বলগীয়া একো নাথাকিব। কিন্তু তাৰ পৰা প্ৰকৃত যিটো বিকাশ, প্ৰকৃত উন্নয়ন কিমান হ'ব সেই কথাটোহে আচল কথা। কাৰণ 2500 টকা দিলেও বা 1250 টকা বৰ্তমান যিটো পাই আছে, ই মহিলাসকলৰ যিটো ঘৰ এখন চলাই নিয়াত বিশেষ কোনো অৰিহণা আগবঢ়াব নোৱাৰে। যদি অৰিহণা আগবঢ়াব পাৰিলেহেঁতেন তেওঁলোকে নিজৰ সন্তানক বহিৰাজ্যত অন্তত সৰু সুৰা কামৰ কাৰণে পঠাব লগা নহ'লহেঁতেন। মই আগতে উল্লেখ কৰিছোঁ যে মহিলাসকলৰ শিক্ষিত হোৱাটো প্ৰয়োজন, মহিলাসকলৰ ছেল্ফ ডিপেণ্ডেণ্ট হোৱাটো প্ৰয়োজন, আত্মনিৰ্ভৰশীল হ'বলৈ তেওঁলোকক কিবা ব্যৱস্থা কৰি দিয়াটো প্ৰয়োজন। তাৰ পৰিৱৰ্তে প্ৰতিটো ৰাজনৈতিক দলে এনেধৰণৰ কিছুমান ঘোষণা কৰি মহিলাসকলক আভুৱা ভৰাৰ ফলত তেওঁলোক ক্ষমতাত ঠিকেই আহে, কিন্তু প্ৰকৃতাৰ্থত মহিলাৰ সমবিকাশ আৰু সম উন্নয়ন বুলি আমি যিটো কৈ থাকোঁ যে পুৰুষৰ সৈতে সমানে ফেৰ মাৰিব পাৰিব মহিলাই, সেই দিনটো ভাৰতত কেতিয়া আহিব সেই কথাটো কিন্তু সঁচাকৈ বিচাৰ্যৰ বিষয়। কাৰণ 1250 টকাত কোনো এজন পুৰুষে ভোট দিবলৈ নামাৰিলেহেঁতেন, মহিলাগৰাকীয়ে যিহেতু যায়। গতিকে আপোনালোকে ভাবক, আমি যিমানেই পুৰুষ আৰু মহিলা সমান বুলি কৈ নাথাকোঁ, আমি যেতিয়া 1250 টকাৰ কাৰণে দৌৰ মাৰি যাওঁ, গতিকে আমাক সেইটো লেভেলতে, যিহেতু যেনেকৈ চৰাই এটাক খুটকণ দলিয়াই দিলেই সন্তুষ্ট হৈ গুচি যায়, ঠিক সেইদৰে খুটকণ এটা দলিয়াই আপোনালোকক 1250 টকা দিয়াৰ কাৰণে সন্তুষ্ট হোৱাৰ ফলত আপোনালোকৰ আশা, আপোনালোকৰ যিটো লক্ষ্য, সেই লক্ষ্যটো দমন কৰি ৰখা হৈছে। আৰু এইটো অসমত বুলি মই কোৱা নাই, এই সকলো ক্ষেত্ৰতে আপোনালোকক ইতিমধ্যে মই ক'লোঁ। আৰু আগন্তুক দিনবিলাকত 2026ত হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কাৰণে যেনেধৰণৰ মহিলাৰ এই নগদ ধন বঢ়োৱা বা সংখ্যা বৃদ্ধি কৰা আঁচনি লৈছে, ঠিক তেনেধৰণে আপোনালোকে চাব কংগ্ৰেছেও কৰিব বা বেলেগ দলবিলাকেও হয়তো তেনেকুৱা পদক্ষেপেই ল'ব। গতিকে আমি মহিলাসকলে এই ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজন। আমি দেশৰ এটা হিউমেন ৰিচোৰ্চ, মানৱ সম্পদ হ'বলৈ চেষ্টা কৰাৰ প্ৰয়োজন। আমি দেশৰ বোজা হোৱাটো আচলতে কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আপোনালোকে এই বিষয়ে মন্তব্য দিব। ইয়াতকৈ দীঘলীয়া নকৰোঁ। নমস্কাৰ, ধন্যবাদ।